নগাঁও হুজাই দবকা ৰোডত কি চলে নিশা নিশা হলেই দৌৰাত্ম বাঢ়ে ডাম্পাৰবোৰে ৰাতি ৰাতি কি কঢ়িয়ায় এনবি নিউজৰ কেমেৰাত আবদ্ধ ৰাজপথৰ নিশাৰ দৃশ্য এয়া নগাঁও হুজাই দবকাৰ ৰাজপথৰ নিশাৰ দৃশ্য এই ডাম্পাৰবোৰলৈ মন কৰক এইদৰে নিশা হলেই শ শ ডাম্পাৰে কঢ়িয়াই নিয়ে পাহাৰৰ শিল পাহাৰ ধ্বংস কৰি এছাম দুষ্ট চক্ৰই চলাই গৈছে প্ৰকৃতিৰ ধ্বংস নগাঁৱৰ দক্ষিণ অঞ্চলটোত প্ৰকৃতি ধ্বংসকাৰী বনদস্যুবোৰে গঢ়ি তুলিছে বহু অবৈধ শিল ভঙা কেঁচাৰ মেচিন নীৰৱ নগাঁও হুজাই আৰু দবকাৰ বন বিভাগটোৰ নাকৰ তলতেই বনদস্যুবোৰে চলাই আহিছে এই কাৰ্য বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি এই কাৰ্য চলাই আহিছে বনদস্যুৱে কাৰ্বি আংলং আৰু দবকাৰ পাহাৰত অবাধে চলাইছে ধ্বংস কাৰ্য আসলতে বন বিভাগ আৰু পৰিবহণ বিভাগ এই দুইটা বিভাগ কিয় এই পাহাৰ ধ্বংসৰ যি এটা ধ্বংসযোগ্য চলি আছে তাত কিয় নিমা হৈ আছে আসলতে সেইটো এটা প্ৰশ্নবোধক চিন আৰু বন বিভাগ আৰু পৰিবহণ বিভাগটো এই দুইটা বিভাগে মিলি যে এই যি বন ধ্বংসৰ দস্যুবিলাকৰ লগত মিলি যে এইবিলাক সিন্ডিকেটৰ অংকত মিলিত হৈ আছে আৰু লগতে এই গোটেই সমস্ত বিষয়টোৰ ওপৰত যে চৰকাৰী মহলৰ ৰাজনৈতিক মহলৰ যে হাত আছে সেইটো একদম নিশ্চিতভাৱে প্ৰমাণ হৈ গৈছে গতিকে হুজাইত হৈ থকা কাৰ্বি আংলঙত হৈ থকা যি পাহাৰ অবৈধ খনন কাৰ্য হৈ আছে তাৰ ওপৰত মন দিয়ক আৰু আপোনাৰ যি ৰাজনৈতিক পৃষ্ঠপোষকতাত এইবিলাক হৈ আছে আপোনাৰ যি বিভাগীয় পৃষ্ঠপোষকতাত এইবিলাক হৈ আছে এইবিলাক বন্ধ হ'ব লাগে আৰু ইয়াৰ ওপৰত আপোনালোকে CM ভিজিলেন্সৰ ওপৰত মানে দায়িত্ব দিয়ক যাতে এইবিলাকৰ ওপৰত চকু দি যোন দোষী সেই দোষীক উচিত শাস্তি প্ৰদান কৰে আৰু এই গোটেই খনন কাৰ্য কিন্তু বন্ধ হ'ব লাগে দিব আনহাতে নগাঁও আৰু হুজাই আৰক্ষীৰ যান বাহন বিভাগৰ এই ক্ষেত্ৰত ভূমিকা ৰহস্যজনক কিয়নো নিশা হলেই ডাম্পাৰবোৰৰ দৌৰাত্ম বৃদ্ধি পায় বনদস্যুৰ লগত আৰক্ষী আৰু পৰিবহণ বিভাগৰো বিষয়াৰ গোপন বুজাবুজি থকাৰ অভিযোগ উত্থাপন হৈছে বনদস্যুসকলে আমাৰ পাহাৰৰ পাথৰ বালি আৰু নদীৰ বালি আজি ধ্বংস কৰি আছে বৈধভাৱে কোনোবাই পাথৰ খনন কৰিছে তাত আমাৰ ক'বলগীয়া একো নাই গভৰ্ণমেণ্টে ৰয়েলটি পাই আছে কিন্তু যিসকলে অবৈধভাৱে দিনে ৰাতি একাকাৰ কৰি আমাৰ বন ধ্বংস কৰি আছে পাহাৰ ধ্বংস কৰি আছে কিন্তু তাৰ অন্তৰালত যে বিষয়াসকল জড়িত আছে DFO জন ডাইৰেক্টলি জড়িত DFO আৰু ৰেঞ্জাৰ বিট অফিচাৰ বন বিভাগৰ কৰ্মচাৰীসকল ডাইৰেক্টলি জড়িত হোৱাৰ কাৰণে বনদস্যুসকলে গা কৰি উঠিছে এইদৰে এতিয়া নগাঁও হুজাই দবকা আদিত একাংশই অবাধে চলাইছে বন ধ্বংস অভিযোগ উঠিছে আৰত আছে কোনো প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি হুজাইৰ পৰা প্ৰশান্ত দত্তৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট পবিত্ৰৰ সৈতে নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা